আজি আমাৰ লগত আছে এগৰাকী বিশিষ্ট অৱসৰী শিক্ষক তথা পৰিচিত সমাজকৰ্মী যোগেশ্বৰ নাথ ডাঙৰীয়া। আমি তেখেতৰ সৈতে কিছু কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। নমস্কাৰ নাথ ডাঙৰীয়া। হয়, নমস্কাৰ। আমি আপোনাৰ পৰা কিছু আপোনাৰ এই শিশুকালৰ কথা জানিব বিচাৰিম। প্ৰথমতে আপোনাৰ জন্ম কেতিয়া হৈছিল বাৰু? মোৰ জন্ম 1945 চনৰ 10 নৱেম্বৰ তাৰিখে। 45 চনত? 45 চনত। আপুনি নিশ্চয় 1950 চনৰ যি ভূমিকম্প, বৰ ভূমিকম্প, এই ভূমিকম্পৰ বিষয়ে আপুনি কিছু গম পায়? মই ভালকৈ গম পাওঁ। কওকচোন। এই সময়ত সন্ধিয়া 8টামান বজাত ভূমিকম্প হৈছিলে আমাৰ ঘৰত। তেতিয়া আমাৰ গাঁৱলীয়া মানুহখিনিৰ এটা কথা আছিল, সন্ধিয়া ওলাই গৈ বন্ধু বান্ধৱৰ লগত মানে আলাপ আলোচনা কৰিছিলে। আমাৰ দেউতাও গৈ পেলাই কোনোবা ঘৰত তাতে আলাপ আলোচনাত ব্যস্ত থাকিল। কিন্তু আমি ঘৰত আমাৰ মা, মই, মোৰ সৰু ভাইটি, এই তিনিটাই আছিলোঁ পৰিয়াল। আৰু এটা কেঁচুৱা আছিল, ছোৱালী কেঁচুৱা। পিছে ছোৱালী কেঁচুৱাটো ভূমিকম্পৰ সময়ত মায়ে এই কানি কাপোৰগিলা সামৰি পেলাই লৈ আহিল চোতাললৈ, কিন্তু এই ছোৱালীটো এই ঘৰৰ ভিতৰতে পৰি থাকিল। আমি আৰু আহি ইয়াতে কানি কাপোৰ লৈ ছোৱালীটো মাৰ কোলাত আছে বুলি ভাবি আছোঁ। পাছত এতিয়া দেখিলোঁ এই ভূমিকম্প অকণমান এৰিলে এই বৰ ডাঙৰ যিটো জোকাৰণি আছিল। কিমান সময় হৈছিলে মনত? সময় প্ৰায় 15 মিনিটমান সময়ে আছিল। ইমান সময় জোকাৰি আছিল? জোকাৰিয়ে আছিল। চিঞৰ বাখৰ হৈছিল চাগে মানুহৰ হাহাকাৰ। আমাৰ পূবৰ ফালে এটা পুখুৰী আছিল, পুখুৰীটোৰ পুনি খাৰ আছিল, পানী আছিল। তাৰ আগত কিন্তু 5 বছৰমান আগতে হাতী গোহাঁই, মোৰ নঙলাতে এখন স্কুল আছে, স্কুলৰ ফিল্ডত হাতী গোহাঁই বাস আছিল। তেতিয়া এই হাতী গোহাঁই আকৌ ক'ৰবাৰ পৰা আহি পেলাই আমাৰ পুখুৰীত পৰি যায় নেকি, এনেকুৱাকৈ আমাৰ ডাঙৰ মা আছিল। ডাঙৰ মায়ে কৈছিল, এই যা গোহাঁই যা, যিপিনে আহিছা সেইপিনে যা। বাছা হাতী পুখুৰীত পৰা বুলি ভাবিছিল? পৰা বুলি ভাবিছিল। আচলতে এয়া ভূমিকম্পৰ কাৰণে ঢৌৰ শব্দ হৈছিল। খলকনি উঠিছিল পুখুৰীত। তাৰপিছত ডাঙৰ মায়ে কৈছিল, যা গোহাঁই যিপিনে আহিছে সেইপিনে যাই থাক। বাৰু ঠিকে আছে, সেইটো পৰিৱেশটো আমি অকণমান বুজি পালোঁ আপোনাৰ পৰা। আপোনাৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা ক'ত হৈছিলে? মোৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা হেঙালপাৰা মজলীয়া বিদ্যালয়। তেতিয়া মোৰ আছিল, শিক্ষক আছিল পিজিৰ আলী। পিজিৰ আলী, বৰ ভাল কথা, তেখেতৰ নামটো পালোঁ বাৰু। এতিয়া চাওক, আজিকালি আপুনি যিহেতুকে খুব কম দিনৰ ভিতৰতে অৱসৰ লৈছে, আপুনি গম পাব যে এতিয়া ছাত্ৰ ছাত্ৰীক পানিছমেণ্ট দিয়া বা কোবোৱাটো নিষেধ। কিন্তু সেই আপোনালোকৰ দিনত কেনেকুৱা পৰিৱেশ আছিল? অলপ আছিল, মানে শাস্তি দিছিল আমাক। কি শাস্তি দিছিল? অলপ বেটাইছিলে, আঁঠুকাঢ়ি থৈ দিছিল বাহিৰত, আৰু কিবা কিবি। আপুনি তেনেকুৱা শাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছিল নে কেতিয়াবা? মই হৈছিলোঁ। অংকৰ বিষয়ত এদিন মোক শাস্তি দিছিল। কেনেকুৱা শাস্তি লৈছিল আপুনি? বাহিৰত আঁঠুকাঢ়ি থৈ দিছিল। আঁঠুকাঢ়ি থৈ দিয়াত সেইদিনাখনেই মই চিন্তা কৰিলোঁ, নেওতা নোৱাৰাত ধৰি আঁঠুকাঢ়ি থৈ দিছিল। মই সেইদিনাখনে সংকল্প ল'লোঁ যে মই নেওতাৰ কোনোদিন আৰু মান নাখাম। গতিকে সেইটোকে পণ কৰি লৈ আগবাঢ়ি গ'লোঁ। গৈ সেই নেওতাৰ লগতে অংকৰ সম্পৰ্ক আছে। মই এই পিউত যেতিয়া মই পিউ পঢ়োঁতে তেতিয়া মই অংক শাস্ত্ৰ লৈ মই পিউ পাছ কৰিছোঁ। আপুনি ছায়েন্স পঢ়িছিল? নাই, মই আৰ্টছ পঢ়িছিলোঁ। মানে চতুৰ্থ ছাবজেক্ট হিচাপে আপুনি লৈছিলে বোধহয়? মোৰ লক্ষ্য আছিল মই আৰ্টছৰ কলাৰ ল'ৰা হৈ মই অংকৰ বিষয়টো লৈ পেলাই MSc পাছ কৰিম। এতিয়া চাওক, আপুনি যেতিয়া প্ৰাথমিক বিদ্যালয়ত পঢ়ি আছিল তেতিয়া আপুনি শিক্ষকৰ পৰা শাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছিল? অলপ হৈছিলে। আকৌ আপুনি শিক্ষক হ'ল। শিক্ষক হোৱাৰ পিছত আপুনি ছাত্ৰ ছাত্ৰীক তেনেকুৱা শাস্তি দিছিলে? নাই, কোনো দিন দিয়া নাই। মই সদায় ভাবিছিলোঁ মই পঢ়াওঁতে কিবা অসুবিধা হৈছে, বাৰে বাৰে মই চেষ্টা কৰিছিলোঁ ল'ৰা ছোৱালীখিনি জানক। এতিয়া চাওক, আপুনি এগৰাকী শিক্ষক হিচাপে শাস্তি দিয়া প্ৰক্ৰিয়াটো নিশ্চয় উচিত নহয়, আপুনি সেই কথাই ক'ব? উচিত নহয়। আগতে যি আছিলে এটা ভুল পদ্ধতি আছিল বুলি ক'ব খোজে নেকি? ভুল পদ্ধতি মানে আগতে এটা ছেকেণ্ডেৰী আগত বিদ্যা আছিল। তেতিয়া তেওঁলোকেও শিক্ষকসকলেও সেইটোকে ভাবিছিল, আৰু ল'ৰা ছোৱালীবিলাকেও ভাবিছিল। দুই এক কোপ মাৰিছিলে। ছেকেণ্ডেৰীৰ আগত বিদ্যা, এনেধৰণৰ কথা এটা সেই সময়ত আছিলে। আপুনি এই যে পিউ পঢ়া বুলি ক'লে, আপুনি ক'ত পঢ়িছিলগৈ? মই প্ৰথম মেট্ৰিক পাছ কৰি উঠি মঙলদৈ কলেজত পিউ নাম লগালোঁ। লগাওঁতে তাতে মোৰ কিবা এটা ভৰিৰ অসুখ হ'ল। অসুখ হোৱাত কিমান চনৰ কথা হ'ব?
সেইটো 67ৰ কথা। তেতিয়া ইয়াৰ পৰা আপুনি মঙলদৈলৈ যাওঁতে কেনেকৈ গৈছিল গাড়ী? তেতিয়া এখনেই গাড়ী আহিছিল, গাড়ীখন ধৰিব লাগে, গাড়ীখনত যাব লাগে আৰু গৈ আমি ক্লাছো কৰিব লাগে। তাৰমানে এখন গাড়ী পুৱা মঙলদৈলৈকে যায় আৰু গধূলি আহে, গধূলি ঘূৰি আহে আপোনাৰ ঠাইখনলৈকে। আৰু এই যে খৰি খেৰ এইবিলাক নিবলগীয়া হৈছিল নিশ্চয়, তাত মেচ কৰি আছিল নে আপুনি? মই মেচ কৰি আহিছিলোঁ, খৰি খেৰ নিবলগীয়া হোৱা নাই, কেৱল চাউলকেইটা নিছিলোঁ। চাউলৰ অলপ অসুবিধা কি, আমাৰ ঘৰত মা নাছিল। মা, মই 9 বছৰ বয়সতে মা ঢুকাইছে। 9 বছৰ বয়সত আপোনাৰ মা ঢুকাইছে? গতিকে তেতিয়াৰ পৰা মই অলপ জীৱনত মানে যুদ্ধ কৰিয়ে যাবলগীয়া হৈছিল। গৈ মই যেতিয়া LP স্কুলৰ বৃত্তি পৰীক্ষা দিওঁ, তেতিয়া আমি গৰুৰ গাড়ীত বস্তুবিলাক ভৰাই লৈছিলোঁ, যাই আমি পাঠেৰিঘাটত পৰীক্ষা দিব লাগে। আপুনি বৃত্তি পৰীক্ষা দিছিলে? বৃত্তি পৰীক্ষা বৃত্তি লাভ কৰিছিলে আপুনি? নাই কৰা, ভাল হৈছিল কিন্তু তেতিয়া অলপ হেৰি আছিল। আপুনি পি ইউনিভাৰ্চিটি পঢ়িলে, তাৰ পৰা আপুনি আৰু নপঢ়িলে নেকি পিছত? পি ইউনিভাৰ্চিটি পঢ়াৰ পিছতে মোৰ এই এদিন গৰেশ্বৰত গ'লোঁ। গৰেশ্বৰত যাওঁতে তাতে এখন হোটেলত মই চাহ খাই আছোঁ আৰু সেইখন হোটেলতে দুজন বয়সীয়া মানুহে কথা আলোচনা কৰি আছে যে তেওঁলোকক অংকৰ মাষ্টৰ এটা লাগে। মই অলপ ওচৰত গ'লোঁ, গৈ তেওঁলোকক সুধিলোঁ আপোনালোকৰ সমস্যা কি? তেওঁলোকে ক'লে বোলে আমাৰ সমস্যা হ'ল আমি এখন নতুনকৈ স্কুল পাতিছোঁ, স্কুলখনত অংকৰ মাষ্টৰ নাই, অংক পঢ়াব পৰা মানুহ হ'লে। সেই সময়ত বিদ্যালয়বিলাক ৰাইজে মানে লোকেল বোৰ্ডে পাতিছিল নেকি? নহয়, ৰাইজেই পাতিছিলে। ৰাইজেই পাতিছিলে ৰাইজৰ অনুদানেৰে। গতিকে তেওঁলোকে সেইখন পাতিলে, শিঙিমাৰী হাইস্কুল। শিঙিমাৰী হাইস্কুল গৰেশ্বৰৰ পূবত। তাতে তেওঁলোকে ক'লে বোলে অংক শিকাব পৰা মানুহ হ'লে হ'ল। মই তেতিয়া ক'লোঁ মই এইবাৰ PU পৰীক্ষা দি আছোঁ, PU পৰীক্ষা দিওঁতে মোৰ অংক বিষয়টো মোৰ বিষয় আছিল আৰু আপোনাৰ আগ্ৰহো আছে অংকত? আগ্ৰহ আছে। তাৰপিছত তেওঁলোকে ক'লে এই বাপা তুমি কালি আহা, কালি শুক্ৰবাৰ, আজি বৃহস্পতিবাৰ, কালি আহা, আহি বাৰু তুমি স্কুলত জইন কৰা। এনেই বুলি সেই তাতেই মানে হোটেলৰ চাহ খোৱাৰ আলোচনাৰে আপোনাৰ চাকৰি জীৱন আৰম্ভ হ'ল? তাতে তেওঁ এখন উকুৱা কাগজতে মোক ক'লে যে যোগেশ্বৰ নাথক শিঙিমাৰী হাইস্কুলত অংকৰ শিক্ষক হিচাপে। তাতে আপোনাৰ নিযুক্তি লিখি দিয়া হ'ল, কিন্তু আপোনাৰ কোনো মাৰ্কশ্বিট চাৰ্টিফিকেট এইবিলাক মই পৰীক্ষা দিহে আহিছোঁ, সেইবিলাক পোৱাৰ প্ৰশ্নই নাই। আৰু তেওঁলোকে বিশ্বাসতেই ল'লে। শিক্ষকো চাগে অভাৱ নাই, তেওঁলোকৰ কথা হ'ল অংক পঢ়াব লাগে, যোনে অংক পঢ়াব পাৰে তেওঁই থাকক বাৰু, পাছত দি চাকৰি তেওঁ চৰকাৰী হয় নহয় সেইটো বেলেগ বিষয়, সেইটো বেলেগ বিষয়। কিন্তু এতিয়া পঢ়াব লাগে, এতিয়া ল'ৰা ছোৱালীখিনি শিক্ষা পাব লাগে। তেনেকৈ আপোনাৰ মোৰ আৰম্ভ হ'ল। মই তাতে 3 মাহ থাকিলোঁ, 3 মাহৰ পিছত হেৰি আহিল। কিন্তু আপুনি অৱসৰ ল'লে ক'ৰ পৰা? মই অৱসৰ ল'লোঁ প্ৰাইমেৰী স্কুলৰ পৰা। কিন্তু আপোনাৰ ভেঞ্চাৰ পৰ্যায়ত আপোনাৰ হাইস্কুল আৰম্ভ হৈছিলে? হাইস্কুল আৰম্ভ হৈছিলে। তাৰ পৰা আপুনি এৰি আহিলে? মই কৈ আছোঁ, তাৰ পৰা তাতে 3 মাহ থকাৰ পিছতে মোৰ PU ৰিজাল্টটো আহিল। PU ৰিজাল্টত যেতিয়া মই পাছ কৰিলোঁ, তেতিয়া আমাৰ এই অঞ্চলত এটা গণ ওলাল যে মই অংক বিষয় লৈ PU পাছ কৰিলোঁ। তেতিয়া আমাৰ প্ৰচাৰ হ'ল। আমাৰ ইয়াৰ পৰা কিছু দূৰ আঁতৰত শান্তিপুখুৰী হাই মাদ্ৰাছা, শান্তিপুখুৰী হাই মাদ্ৰাছাত ছয়দুৰ ৰহমান বুলি এজন শিক্ষক আছিল। তেওঁ হাইস্কুলৰ সম্পাদক। তেওঁ আমাৰ বৰবৰীতে ঘৰ। তেওঁ আহিল আমাৰ ঘৰলৈ, আহি মোক বাটতে লগ পালে, মই দাঁত মাজি আছোঁ। তেওঁ ক'লে এই ককাইদেউ নহয় ভাবিৰাম চকীদাৰ, MV স্কুলৰ চকীদাৰ আছিল। ক'লে এই চকীদাৰৰ ঘৰ কোনটোৱে? তেওঁ এইপিনে যাওঁ, এইপিনে গেলোঁ, যাই তাতে যাই কাকাক ক'লে যে এই কাকা হেৰি আকা তোৰ ভায়েৰে বোলে তাই এইবাৰ PU পাছ কৰিলে। অঁ এই এনে বুলি ক'লে। কোৱাত আৰু কাকাৰ লগত আলোচনাটো বন্ধ হ'ল, মোৰ লগত লাগি ক'লে তুমি PU পাছ কৰিছা বোলে? কৈছোঁ। অংক আছে বোলে? আছে। তুমি কালিৰ পৰা, কালি নহয় গৰম বন্ধ বহাৰ লগে লগে তুমি হেৰিত যাব লাগিব, মোৰ স্কুলত যাব লাগিব। তাৰপিছত মই ক'লোঁ মইতো এখন স্কুলত কাম কৰি আছোঁ, তাতে ল'ৰা ছোৱালীখিনি মূৰা খোৱা হ'ব, নহয় তাতে যাব লাগেই, তুমি এজন মানুহ নিয়োগ কৰি দিয়া। মই বোলো আমাৰ এতিয়া অংকৰ মানুহ নাই নহয়, অংকৰ মানুহ বিচাৰি দিব লাগিব। এই বুলি কোৱাত মোৰ হাইস্কুলৰ বন্ধু এজন আছিল, সি অংক জানে, তাক আপুনি এইখন স্কুললৈ আহি গ'ল? তাতে আহিলোঁ। তাৰপিছত আহি তাতে থাকিলোঁ, তাতে থাকিলোঁ 6 বছৰ। 6 বছৰ সেইখন ভেঞ্চাৰ স্কুল আছিলে? সেইখনে ভেঞ্চাৰ আছিল। তেতিয়া আপোনালোকৰ দাৰ দৰমহা কিবা কমিটিৰ ফালৰ পৰা? দাৰ দৰমহা তেতিয়া মানে 30 টকা বন্দবস্ত,
30 টকা বন্দোবস্ত পইচাৰ পাওঁ নাপাওঁতো বেলেগ কথা মোৰ কথা হ'ল 1 নম্বৰ কথা হ'ল মোৰ চৰ্চাটো থাকক নিশ্চয় নিশ্চয় 2 নম্বৰতে ল'ৰা ছোৱালীয়ে মোৰ পৰাই কিবা অলপ শিকক তাৰপিছত আপোনাৰ চৰকাৰী চাকৰি কেনেকৈ আৰম্ভ তাৰপিছত তেতিয়া আমাৰ সমষ্টিটো কালেগাঁও সমষ্টি হৈছিল এই কালেগাঁও সমষ্টিত লক্ষী শইকীয়া তেওঁ এই MLA হৈছিল আমাৰ ইয়াতে মোৰ নঙলাতে এখন ফিল্ড আছে এই ফিল্ডত তেওঁক সম্বৰ্ধনা দিয়া হৈছিল সম্বৰ্ধনা দিয়াত এই মোৰ ঘৰতেই তেওঁক চাহ পানী খোৱাৰ ব্যৱস্থা কৰি দিছিল মোৰ বন্ধুসকলে এই চাহ পানী খাবলৈ আহোঁতে মোক দেখিলে সেই সময়ত মই অৱশ্যে এই তাৰপিছত আহি মোক ইয়াতে দেখিলে মোৰ পৰিবাৰো আছে মই তেতিয়া বিয়াও হৈছোঁ ফেঞ্চাৰ স্কুলত থাকোঁতে এই 72 চনত এইটো 73-74 চনৰ ঘটনা তাৰপিছত 73 চনত তেওঁ MLA হৈ আহিল আহি মোৰ ঘৰ দেখিলে ঘৰ দুৱাৰ দেখি উঠি মোক শান্তিপুৰীত লগ পালে তাতে শান্তিপুৰীত কিবা মিটিঙত তেওঁ আহিছিল আহোঁতে তেওঁ লগ পাই মোৰ পিঠিত চাপেৰি দিলে এই তুমি আকৌ ইয়াতে কিয়া এই তাৰে মুছলমান মানুহ এজনে ক'লে তেওঁ আমাৰ ইয়াৰ অংকৰ মাষ্টৰ বাৰু ঠিকে আছে এনেই বুলি পিঠিত চাপৰ মাৰি দি ক'লে তোমাক মই LP স্কুলত চাকৰি দিম আপোনাৰ LP স্কুলত চাকৰি হৈ গ'ল আৰু তাৰপিছত তাৰপিছত তেওঁ ক'লে যে তোমাৰ কৰ্তব্য হ'ব তুমি দৰ্খাস্ত দিব লাগিব আৰু ইণ্টাৰভিউ দিব লাগিব বাকীখিনি মই কৰিম এই বুলি কোৱাৰ পাছত মই দৰ্খাস্ত দিলোঁ ইণ্টাৰভিউ দিলোঁ ইণ্টাৰভিউ দিয়াৰ পিছত তেওঁ চাকৰি দিলে ঠিক আছে চৰকাৰী চাকৰি আপোনাৰ আৰম্ভ হৈ গ'ল এতিয়া কওক আপোনাৰ সাংসাৰিক জীৱনত আপোনাৰ ল'ৰা ছোৱালী মোৰ ল'ৰা 2টা ছোৱালী এজনী এটা সুখী পৰিয়াল আপোনাৰ আৰু মোৰ লগত এতিয়া আমি আৰু সুখী মোৰ সৰু ভাইটি মোৰ লগত 51ভাৱে আমি এখন মজিয়াতে আমি 2টা পৰিয়ালে ভাত খাইছিলোঁ তেতিয়া এই ভাত খাই থকাত তাৰপিছত হেৰি হ'ল এই বিয়া বাৰু হ'ল মোৰ ইহঁত 2টা জন্ম পালা আকৌ তাক বিয়া কৰি দিলোঁ আমাৰ আপোনাক বাৰু ঠিকে আছে আপোনাৰ সাংসাৰিক জীৱন বৰ ভাল লাগিল বৰ ধুনীয়া বৰ মানে ৰসাল আপোনাৰ সাংসাৰিক জীৱন বা সুখী জীৱন আপোনালোকৰ ল'ৰা ছোৱালী উপযুক্ত হৈছে সুন্দৰভাৱে আপুনি গঢ় দিছে আপুনি কেতিয়া অৱসৰ ল'লে মই 2006 চনত অৱসৰ ল'লোঁ 2006 চনৰ মাৰ্চৰ 31 তাৰিখে আপুনি যেতিয়া চৰকাৰী স্কুলত প্ৰথম প্ৰাথমিক বিদ্যালয়ত চৰকাৰী স্কুলত কাম কৰিছিল তেতিয়া আপোনাৰ দৰমহা কিমান আছিল তেতিয়া মোক ষ্টাইপেণ্ডাৰী সুধিব নাপায় আমি ইতিহাস হিচাপে জানিবৰ কাৰণে সুধিব ষ্টাইপেণ্ডাৰী পোষ্টত দিছিল তেতিয়া আমাৰ $500,000 জব বুলি এটা বস্তু ওলাইছিল তেতিয়া অসমত হাইস্কুলত এই ষ্টাইপেণ্ডাৰী শিক্ষক দিছিল বৃত্তিধাৰী শিক্ষক আৰু প্ৰাইমেৰী স্কুলতো দিছিল সেই স্কিমত আমি চাকৰি সোমাইছিলোঁ তেতিয়া দৰমহা আছিল 100 টকা মাত্ৰ 100 টকা কিন্তু চাওক সেই 100 টকাৰে আপুনি পিছত আপুনি বহুতখিনি পালে দৰমহা কিন্তু সেই সময়ত যেতিয়া 100 টকাৰে আপুনি ঘৰৰ বজাৰ সমাৰ কৰি আপুনি পইচা ৰাহি কৰিব পাৰিছিলনে ৰাহি হৈছিল ঠিক আছে কিবা এটা ৰাহি হৈছিল আপোনাৰ কিন্তু তাৰপিছত যেতিয়া আপুনি বহুত দৰমহা পালে আপুনি ৰিটায়াৰ হোৱাৰ সময়ত আপুনি চাগে বহুত দৰমহা তাতকৈ বহু গুণে বেছি দৰমহা পালে সেই সময়ত এই বজাৰ সমাৰ কৰি আপোনাৰ পইচা ৰাহি হোৱাৰ মাজত পাৰ্থক্য কেনেকুৱা পাৰ্থক্য বহুত কি সেই সময়ত বস্তুৰ দাম কম আছিল আৰু আমি প্ৰায় বস্তু কিনা নাছিলোঁ আমি ঘৰতে উৎপাদন কৰি আমাৰ এই হাতৰ 10টা আঙুলি দি খেতি কৰি আমি খাইছিলোঁ বস্তু কিনা বেছি নাছিল আমি ভাবোঁ কেতিয়াবা এই আজিৰ দিনটোত মোৰ কি হ'ল তেতিয়া 4 আনা 8 আনা আছিল 4 আনা মানে দি আমাৰ দিনটো যায় ধুনীয়াকৈ চলি যায় এতিয়াতো আপোনাৰ 400 হ'লেও দিনটো নচলে যিমান দৰমহা হ'ল সিমানে আমাৰ সমস্যা বাঢ়িল আপুনি এতিয়া সমাজ জীৱনৰ লগত জড়িত হৈ আছে আছোঁ সামাজিক অনুষ্ঠানবিলাকৰ লগত আছোঁ ক'ৰবাত বিচাৰিলে মই যাওঁ এতিয়া বৰ্তমান মই আমাৰ ইয়াতে উত্তৰ বনমাজা অৱসৰপ্ৰাপ্ত আঞ্চলিক কৰ্মচাৰী পৰিষদ বুলি এখন পৰিষদ আছে ইয়াতে আমাৰ 25 জন সদস্য এই 25 জন সদস্যৰ ভিতৰত মই এতিয়া আগতে এজন সম্পাদক আছিল তেওঁ অকালতে ঢুকাল ঢুকোৱাত 13 চনৰ পৰাই মই এতিয়া সেই অনুষ্ঠানখনৰ সম্পাদনা কৰি আছোঁ আপুনি এতিয়া এই বৃদ্ধ বয়সত অৰ্থাৎ অৱসৰৰ পিছত আপুনি সমাজ সেৱালৈ গৈছে নে আপুনি আগৰ পৰাই এই ছাত্ৰ অৱস্থাৰ পৰাই সমাজ সেৱাৰ লগত জড়িত আছিল মই আগৰ পৰাই আছোঁ মই আগতে আমাৰ বনমাজা নৱমিলন ক্লাব বুলি এখন ক্লাব আছিল ক্লাবৰ তাতে
কৃষ্টি শাখাৰ সম্পাদক আছিলোঁ। তাৰপিছত যেতিয়া আকৌ হাইস্কুলত পঢ়িব লগা হ'ল তেতিয়া এইবিলাক এৰি থৈ মই আকৌ কলেজত গ'লোঁ। কলেজৰ পৰা আহিও আকৌ অনুষ্ঠান চলি আমাৰ ইয়াতে বিষ্ণু সভা হৈছিল। বিষ্ণু সভাত মই কেইবাবাৰো সম্পাদনা কৰিছোঁ। আৰু মুঠতে আপুনি আপোনাৰ যি সমাজ সেৱা সেয়া আজিৰ নহয়, আপুনি ছাত্ৰ অৱস্থাৰ পৰাই আপুনি সমাজৰ লগত জড়িত হৈ আহিছে। সমাজৰ লগত জড়িত হৈ আহিব লাগিলে তেওঁ জন্মৰ পৰা এই সাধনাটো লৈ আহিব লাগিব। নিশ্চয় নিশ্চয় নিশ্চয়। এই যে অন্ধবিশ্বাস, আমাৰ সমাজত কিছু অন্ধবিশ্বাস চলি আছে, ভূত প্ৰেতৰ হওক বা অন্যান্য কিছুমান বিষয়ৰ ওপৰতে হওক, এই অন্ধবিশ্বাসবোৰ দূৰীকৰণ কৰাৰ ক্ষেত্ৰত সমাজত যিসকল ব্যক্তি জড়িত আছে তেওঁলোকে কি ধৰণৰ ভূমিকা ল'ব পাৰে? নাই তেতিয়া মই হাইস্কুলত মাষ্টৰ হৈ থকা দিনত মই দুজন ল'ৰাক পঢ়াইছিলোঁ। এজনক ৰাতি পঢ়াইছিলোঁ, এজনক দিনত পঢ়াইছিলোঁ। ৰাতিও মই দুৰ্যোগৰ মাজেদি মই সেই ল'ৰাজনৰ ঘৰত যাওঁ, পঢ়ি থাকোঁতে ৰাতি হয়, হ'লেও মই আহি পেলাই ঘৰ পাওঁ। মই ভূত পেট মই একো দেখা নাই। কিন্তু জীৱ জন্তু একো দেখা নাই। দেখাৰ ভিতৰত এদিনেই জীৱ-জন্তুৰ কথা কৈছোঁ মই, বনৰীয়া জীৱ-জন্তু। জীৱ-জন্তুৰ ভিতৰত দেখাৰ ভিতৰত মই এদিনেই দেখিছিলোঁ এটা কুকুৰনেজীয়া বাঘ। কিমান ওচৰৰ পৰা দেখা পাইছোঁ? ওচৰেদি দেখিলোঁ আৰু কুকুৰনেজীয়া বাঘটোহে তত নাপালা নে মইহে তত নাপালোঁ। তাৰ আগেদি দৌৰি পাৰ হৈ ঘৰত আহিলোঁ। পাছত গম পালোঁ এই কুকুৰনেজীয়া বাঘ হয়। ঠিক আছে, আপোনাৰ স্বাস্থ্যৰ খবৰ কওক শেহতীয়াভাৱে। মোৰ স্বাস্থ্য মোটামুটি ভাল হয়, ভাল। মাজতে এটা এক্সিডেণ্ট হ'ল, মোক এই হেৰিয়ে পাইছিল, কেঞ্চাৰে পাইছিল। কেঞ্চাৰে পোৱাৰো এটা কথা হ'ল, মই যেতিয়া প্ৰাইমেৰী স্কুলত শিক্ষকতা কৰোঁ তেতিয়া মোৰ প্ৰধান শিক্ষকজনে বিড়ি খাইছিল। হয়, আপুনিও আৰম্ভ কৰি দিলে নেকি? তেতিয়া তেওঁৰ লগত পৰি ময়ো বিড়ি খালোঁ। তাত শিকিলেগৈ? শিকিলোঁ। তাৰমানে মাষ্টৰ হৈ আপুনি বিড়ি খাব শিকিলে? নহয়, মোক হেডপনিতে শিকালে। হয়। তাৰপিছত আপোনাৰ এতিয়া পিছত কেঞ্চাৰ হোৱাৰ কাৰণটো আপুনি বিড়ি বুলি ভাবে? মই বিড়ি বুলিয়ে ভাবিলোঁ। তেতিয়া আমাৰ নতুন প্ৰজন্মক আপুনি কি ক'ব বিড়ি চিগাৰেটৰ? নাই, মই এতিয়া হাক দিওঁ, বিড়ি চিগাৰেট গুটখা শিখৰ এইবিলাক খাব নালাগে। আপুনি কেঞ্চাৰৰ এতিয়া চিকিৎসা কৰি আছে নে? মোৰ কেঞ্চাৰ তেতিয়াই এই 11 চনত মই মোৰ গলত এটা কিবা গুটি পালোঁ। গুটি পাই মোৰ জোঁৱাই অনিল, তেওঁ হাতীমাৰা হস্পিটেলৰ ফাৰ্মাচিষ্ট, তেওঁ ক'লে মোৰ এটা গুটি হৈছে। তেওঁৰ আকৌ আমাৰ শান্তিপুখুৰী এই ৰাজঘাটত তাতে এজন ডাক্তৰ থাকে, ৰাজেশ শৰ্মা, তেওঁ সঞ্জীৱনী হস্পিটেলৰ ডাক্তৰ। তেওঁলোকে বাহিৰতো কেতিয়া ৰোগী চাব আহে। তাতে তেওঁৰ লগত আলোচনা কৰি পেলাই তেওঁ ক'লে বোলে এইটো বাৰু ঠিকে আছে। এই বুলি মই প্ৰথমবাৰ গুৱাহাটীত গ'লোঁ। গৈ গুৱাহাটীত পইচা পাতি দি পেলাই পৰীক্ষা কৰিবৰ কাৰণে যেতিয়া হেৰি হ'ল, তুলি দিলে বেডত, এই গুটিটো নাই। মানে আপোনাৰ বেডত যেতিয়া পৰীক্ষাৰ কাৰণে আহিলোঁ, সেই সময়ত আপোনাৰ গুটিটো নাইকিয়া হ'ল? গুটিটো ডাক্তৰৰ ভয়তহে নাইকিয়া হ'ল নে কি হ'ল মই বুজি নাপাওঁ। ডাক্তৰে বহুত চালে, বহুত টিপি চাইছে, গুটি নাই, চাই গুটিটো নাই। তেতিয়া তেওঁ ক'লে যে আপোনাক মই এই দুটা কথা কওঁ। এটা কথা হ'ল আপুনি বিড়ি বাদ দিয়ক, 1 নম্বৰ। আৰু 2 নম্বৰ হ'ল এই গুটিটো যেতিয়াই আপুনি পাবই তেতিয়াই মানে আহিব, ই বেলেগ বস্তু, ইয়াক মানে আউট কৰি দিব লাগিব, এনে বুলি কৈ পঠাই দিলে। মই আহিলোঁ। তেতিয়া কেঞ্চাৰ বুলি কোৱা নাছিল চাগে? কেঞ্চাৰ বুলি কোৱা নাই। তাৰ পৰা আহিলোঁ, আহি ঘৰত থাকিলোঁ। তেতিয়াই ভাবিলোঁ মই জগন্নাথত যাব লাগে। এবাৰ যাই জগন্নাথ প্ৰভুৰ ওচৰত সেৱা কৰিলোঁ। তাৰ পৰা আহিলোঁ, আহি মই এই হেৰিত গ'লোঁ, হাজোত গ'লোঁ, কেদাৰত। তাৰ পৰা বিভিন্ন মন্দিৰলৈ আপুনি গ'ল আৰু গৈছোঁ, এইবিলাক কৰি আহিলোঁ। তাৰপিছত মোৰ সৰু ল'ৰাটোৰ বিয়া পাতিলোঁ। বিয়াৰ 2 মাহ পিছত তাৰ বিয়া বহাগত হৈছিল। এই বহাগ জেঠ আহাৰত এই গছত আম লাগিছিল। মই বোলো 2টা আম পাৰি ছোৱালীটো লৈ যাওঁ, এই বুলি হাতীডাল ওপৰেদি ডাঙৰতে এই মোৰ গলত সেই গুটিটো আকৌ দেখা দিলে। দেখা দিয়াত মোৰ ডাঙৰ ল'ৰা ওচৰত, আপোনাৰ ডাক্তৰৰ ওচৰলৈ যাওঁতে বেডত নোহোৱা হৈছিল, সেইটো আকৌ কেইবছৰমান পিছত আপুনি, 1 বছৰ পিছত আকৌ পাই গ'ল আপুনি? আহিল আহাত। তেতিয়া আৰু ডাঙৰ ল'ৰাই ক'লে বোলে এই দেউতাই এইটো মই গম পাইছোঁ, মই ৰাতিপুৱাই গম পাইছোঁ, মই এতিয়া অনিলৰ লগত যাই ক'ব লাগিব। মই অনিলৰ ঘৰত নাপাওঁতে ই ফোনেদি
কথাটো কৈ দিলা কাম শেষেই হ'ল হুম, গতিকে সিও লগে লগে ৰাজেশ শৰ্মাৰ লগত যোগাযোগ কৰি হুম, কৈ দিয়ে তেওঁ আকৌ ENT ডাক্তৰ আছে হুম, যায় তেওঁ আৰু মানে মোক চাই চিতি ক'লে বোলে এই 2 দিন পিছত আপুনি যাওক এতিয়া পইচা পাতি হওক পইচাখিনি হ'লেই যাব এই বুলি কোৱাত গ'লোঁ গোৱাত তেওঁ মোক অপাৰেশ্যন কৰিলে আপুনি তেনেকৈ আৰোগ্য লাভ কৰিলে অপাৰেশ্যন কৰি উঠি হিট দিলে হুম, তাৰপিছত ঔষধ পাতি খালোঁ এতিয়া প্ৰায় 12 বছৰে হ'ল আপুনি আৰোগ্য এতিয়া মুঠতে মই সেইটো কথা চিন্তা কৰিব নোৱাৰোঁ কিন্তু মাত্ৰ ডাক্তৰে এটা কৈছে আপুনি ভাৰ নকৰাব ঠিকে আছে বাৰু কিন্তু মই আপোনাক আপুনি এটা সময়ত নিশ্চয় আপুনি কেঞ্চাৰ হোৱা বুলি ভাবিছিল ভাবিছিলোঁ আচ্ছা সেই সময়ত আপোনাৰ কেঞ্চাৰ বুলি ক'লেতো মানুহে ভয় খাই উঠে পইচা গতিকে আপোনাৰ কেনেকুৱা মই ডাক্তৰক সুধিছিলোঁ মোৰ যে অপাৰেশ্যনটো হ'ল অপাৰেশ্যন হোৱাৰ পিছত মই জানো মোৰ এটা অভিজ্ঞতা আছে মোৰ বন্ধু এজনৰ কেঞ্চাৰ হৈছিল এই অপাৰেশ্যন কৰাৰ পিছত কেঞ্চাৰ হ'ল তেওঁ ট্ৰিটমেণ্ট নল'লে অপাৰেশ্যন কৰি আহিল অপাৰেশ্যনটো কৰি অহাৰ পিছত 2 বছৰমান পিছত তেওঁ সেই ঠাইতে আকৌ কেঞ্চাৰ হ'ল এই কথাটো মোৰ জ্ঞাত মই তেওঁক সুধিলোঁ বোলে অপাৰেশ্যন কৰাৰ পাছত যদি একো ঘাঁহ নাথাকে ঘাঁহ নাথাকিলে মাখি নপৰে মই ডাক্তৰক ঠিক তেনেকৈ ক'লোঁ গতিকে ঘাঁহ যেতিয়া হ'ল মাখি পৰিব পাৰে গতিকে মোৰ যিটো অপাৰেশ্যন হ'ল বাপা মই ডাক্তৰক বাপা বুলি কৈছোঁ তুমি নকলেও মই গম পাওঁ যে মোৰ ইয়াৰ পিছত মোৰ কেঞ্চাৰ হ'ব সেই ডাক্তৰে হাঁহি মোৰ জোঁৱাই অনিলত দেখি চাইছে চাৱাত তেওঁলোক দুয়োটা অবাক যে মোৰ কথা মতে তেওঁলোকে মোক মানে হেৰি দিলে প্ৰতিষেধক দিলে প্ৰতিষেধক আছে আপোনাৰ পৰা আমি বহুতখিনি কথা জানিলোঁ সমাজৰ বিষয়ে বা আপোনাৰ চাকৰি জীৱনৰ বিষয়ে আপোনাৰ পঢ়াকালিৰ বিষয়ে বহুখিনি কথা জনোৱাৰ কাৰণে আপোনাক আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ